নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সপাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ADRE 2024 হৈ যোৱা গ্ৰেড 3ৰ পেপাৰ 3 অৰ্থাৎ HS পাছৰ কাৰণে যিখন কুৱেশ্যন পেপাৰ আছিল তাৰ জিকেৰ 30টা কুৱেশ্যন আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু মই কুৱেশ্যনৰ লগতে এনচাৰখিনিও কৈ দিম। তো ফ্ৰেণ্ড, মই যেহেতু এইখন লৈছোঁ, এখন ADRE 2024 আগৰ ইয়াৰত হৈ যোৱা F নম্বৰ সিৰিজৰ এখন কুৱেশ্যন পেপাৰ। তো ইয়াত আমাৰ জিকে খিনি 91 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ হৈছে। তো চাওক, ইয়াত 91ত কি দিয়া আছে। 91ত দিয়া আছে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়। তো ইয়াত অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হিমাচল প্ৰদেশ। তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া আছে 92, বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট কুৱেশ্যন 93 যিটো দিয়া আছে, কোৰাছ কোঁৱৰে গোৱা অলকানন্দ গীতটিৰ গীতিকাৰ কোন। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, মৈত্ৰী পাটৰ। এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 94 যিটো কুৱেশ্যন আছে সেইটো হ'ল অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লিখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কুমুদ চন্দ্ৰ হাজৰিকা। লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কুমুদ চন্দ্ৰ হাজৰিকা। নেক্সট 95 নম্বৰ কুৱেশ্যন, শান্ত সৃষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। তো অপশ্যন চি ৰাইট এনচাৰ। নেক্সট 96 নম্বৰ কুৱেশ্যন যিটো দিয়া আছিলে সেইটো হ'ল কি যে কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয়। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, তামিলনাডু। কাঞ্চীপুৰম শাড়ী তামিলনাডুত উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যন দিয়া আছে 97ত নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভিচেণ্ট ভেন গঘ। ভিচেণ্ট ভেন গঘ আছিল কি এজন বিখ্যাত চিত্ৰকৰ। অপশ্যন এ হ'ব ৰাইট এনচাৰ। তাৰপিছত নেক্সট 98 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যিখিনি অপশ্যন দিছো তাৰ ভিতৰত অপশ্যন এ, লন বল। এইটো হ'ব ৰাইট এনচাৰ। অপশ্যন এ হ'ব ৰাইট এনচাৰ। নেক্সট 99 নম্বৰত যিটো কুৱেশ্যন দিয়া আছে, বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক। তো ইয়াত বেডমিণ্টন খেলুৱৈ হ'ব অপশ্যন বি হ'ব ৰাইট এনচাৰ, পুল্লেলা গোপীচন্দ। এইটো হ'ব অপশ্যন বি ৰাইট এনচাৰ, পুল্লেলা গোপীচন্দ। এক নম্বৰত যিটো কুৱেশ্যন দিয়া আছে সেইটো 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত অপশ্যন চি হ'ব ৰাইট এনচাৰ, টাইকোৱাণ্ডো। অপশ্যন চি হ'ল ৰাইট এনচাৰ, টাইকোৱাণ্ডো। তাৰপিছত 101 নম্বৰ 101 যিটো কুৱেশ্যন দিয়া আছে, বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত। এইটো হ'ব ট্ৰেক আৰু ফিল্ডৰ খেল। তো অপশ্যন ডি হ'ব ৰাইট এনচাৰ। নেক্সট 102 যিটো দিয়া আছে, অশুদ্ধকৈ ৰচিত হোৱা জোৰটো চিনাক্ত কৰক। তো ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত অপশ্যন এ হ'ব ৰাইট এনচাৰ, ষ্টিফেন এডবাৰ্গ ক্ৰিকেট খেলৰ সৈতে জড়িত নহয়। তো অপশ্যন এ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছিলে 103, ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত।
তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী অপশ্যন বি ৰাইট এনসাৰ নতুন দিল্লী নেক্সট 104 নম্বৰ কুৱেশ্যনটোত দিয়া আছিলে নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত তো এইটো আমি সকলোৱে গম পাওঁ এইটো হ'ব অপশ্যন সি ৰাইট এনসাৰ ভূমিলেখ্য আৰু ভূমিৰাজহ অপশ্যন সি ৰাইট এনসাৰ নেক্সট 105 নম্বৰ কুৱেশ্যনত যেটো দিয়া আছে নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ'ৰ্চ মটৰ তো বাকি আমাৰ যিবিলাক অপশ্যন দিয়া আছে এইবিলাক কি বাণিজ্যিক বাহনৰ লগত জড়িত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা হয় তাৰপিছত টাটা মটৰ্ছ হয় লাৰ্চেন এণ্ড ট্ৰুবো হয় কিন্তু ফ'ৰ্চ মটৰ্ছ কি বাণিজ্যিক বাহন ব্যৱসায়ৰ লগত জড়িত নহয় নেক্সট 106 দিয়া আছে কোৱেশ্যনটোত যে কোনো তৰল পদাৰ্থৰ pH ৰ মান 5.0 হলে সেই তৰল পদাৰ্থবিধ কি আমলিক হ'ব নে ক্ষাৰকীয় হ'ব তো ইয়াত আমি জানো যে যিকোনো একটা পদাৰ্থৰ যদি pH ৰ মান 7 তকৈ কম হয় তেনেহলে সেই পদাৰ্থটো কি হয় ক্ষাৰকীয় হয় আৰু যদি 7 তকৈ ওপৰত হয় তো সৰি যদি 7 তকৈ কম হয় তেনেহলে আমলিক হয় আৰু যদি 7 তকৈ বেছি হয় তেনেহলে কি হয় ক্ষাৰকীয় হয় তো ইয়াত যেহেতু 5.0 মানে 7 তকৈ কম তো এইটো হ'ব কি আমলিক প্ৰকৃতি তো অপশ্যন ডি হ'ব ৰাইট এনসাৰ তো নেক্সট কুৱেশ্যন 107 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন তো এটা একদম ইম্পৰ্টেন্ট আৰু ইজি কুৱেশ্যন হয় জগদীপ ধনখড় নেক্সট 108 নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত তো এইটো অপশ্যন এ হ'ব ৰাইট এনসাৰ কেচি নেক্সট 109 কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা চিহ্ন থাকে তো এইটো হ'ব অপশ্যন বি ৰাইট এনসাৰ সুইজাৰলেণ্ড অপশ্যন বি ৰাইট এনসাৰ সুইজাৰলেণ্ড নেক্সট 110 কি দিয়া আছে নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় তো এইটো অপশ্যন সি হ'ব ৰাইট এনসাৰ ঋগবেদ নেক্সট কুৱেশ্যন দিয়া আছে 111ত নিম্নলিখিত সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত তো এইটোৰ ৰাইট এনসাৰটো হ'ব অপশ্যন সি মহেঞ্জোদাৰো সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত নেক্সট 112 দিয়া আছে ওয়াটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল তো এইটো অপশ্যন এ হ'ব নেপোলিয়ন বোনাপাৰ্ট এইটো হ'ব অপশ্যন এ শুদ্ধ উত্তৰ নেপোলিয়ন বোনাপাৰ্ট নেক্সট 113 দিয়া আছে ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ কি সংযোগী তো এইটো আমাৰ ত্ৰিসংযোগী বুলি কোৱাৰ লগে কি বুজাব অসম ভূটান আৰু অৰুণাচল প্ৰদেশ তো অপশ্যন বি ৰাইট এনসাৰ নেক্সট 114 দিয়া আছে নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুনিয়া তো আমি এইটো গমে পাওঁ যে সাগৰীয় পানী কি হয় সচৰাচৰ লুনিয়া হয় তো অপশ্যন ডি ৰাইট এনসাৰ নেক্সট 115 দিয়া আছে নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত তো এইটো একেবাৰে ইজি কুৱেশ্যন দিছে এইটো হ'ব বৰাইল পৰ্বতমালা ভেৰি ইম্পৰ্টেন্ট হয় কুৱেশ্যন বিলাক নেক্সট 116 দিয়া আছে নিম্নলিখিত কোনটো উক্তি অশুদ্ধ তো ইয়াত অশুদ্ধ বুলি কোৱাৰ লগে লগে অপশ্যন বি টোকে আমি বুজিম কাৰণ মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয়শাসিত ৰাজ্য নহয় আৰু বাকি যিখিনি আছে এইখিনি কি আমাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য হয় বা শুদ্ধ অপশ্যন হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন বি মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয়শাসিত ৰাজ্য 117 দিয়া আছে মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে তো এইটো হ'ব আফ্ৰিকা মহাদেশ অপশ্যন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ অপশ্যন ডি ৰাইট এনসাৰ নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য তো এইটো অপশ্যন সি হ'ব ৰাইট এনসাৰ হাৱাই কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য নেক্সট 119 দিয়া আছে
ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাটোক কি বুলি কোৱা হয়? তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উষ্ণ প্ৰস্ৰৱণ বুলি কোৱা হয়। নেক্সট 112 দিয়া আছে নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? তো এইটো অপশ্যন বি হ'ব ৰাইট এনচাৰ, কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তো ফ্ৰেণ্ড, আজিৰ কাৰণে এইখিনিয়ে আছিল। আজি আমি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ, আৰু বাকী আমাৰ যি 30টা কুৱেশ্যন আছে সেইটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম। যিহেতু আমাৰ এডিআৰিত জিকে 60 মাৰ্ক থাকে, তো তাৰে আমি 30টা কুৱেশ্যন আলোচনা কৰা হ'ল। তো আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই।